সদায় ৰান্ধি থকা মচুৰ দালিৰ তৰকাৰীখন এনেদৰে কেতিয়াবা ৰান্ধি পাইছেনে? যদি নাই পোৱা এবাৰ ৰান্ধি চাবচোন, বহুতেই ধুনীয়া হয়। আৰু সদায় যেতিয়া একেটা ষ্টাইলতে খাই খাই আমনি লাগি যায়, তেতিয়া মচুৰ দালিখন এনেকৈ বনাই পেলাই খাবচোন, বহুতেই ভাল লাগিব। ঘৰত সকলোৱে ভাল পাব। আৰু মই যেতিয়া প্ৰথম বনাইছিলোঁ, মোৰ ঘৰতো সকলোৱেই ভাল পাইছে। মচুৰ দালিৰ তৰকাৰীখন বনাবৰ কাৰণে মই 1 কাপ দালি ভালদৰে ধুই পেলাই মই তিয়াই থৈ দিছিলোঁ 1 ঘণ্টাৰ আগত। দালিখিনি একদম ভালদৰে কোমল হৈ যাব লাগে। তাৰপিছত এটা মিক্সাৰ জাৰত মই দালিখিনি ট্ৰান্সফাৰ কৰি লৈছোঁ। এতিয়া আমি সেইখিনি পিচি ল'ব লাগিব। আৰু দালিখিনি পিছোঁতে পানীৰ যদি প্ৰয়োজন হয় আপোনালোকক, তেতিয়াহ'লে অকণমান পানী এড কৰি দিব, 2-3 চামুচ পানী। আৰু মোক প্ৰয়োজন হোৱা নাছিলে। এতিয়া মই দালিখিনি মানে বহুত মিহিকৈও পিছা নাই, একেবাৰে পূৰা দৰদৰীয়াও পিছা নাই, মানে একদম মিহি আৰু যেনেকৈ আমাৰ চুজি নিচিনা হয় নহয়, তেনেকুৱা টাইপৰ হৈছে দালিখিনি। এতিয়া মই দালিখিনি এটা বাচনত উলিয়াই ল'ম। ইয়াত নিমখ এড কৰি দিছোঁ 1/2 চামুচ, বা নিমখটো নিজৰ সোৱাদ অনুসৰি এড কৰি দিব পাৰে। আৰু মই 1/2 চামুচ হালধি পাউডাৰ, 1/2 চামুচ জলকীয়া গুড়ি এড কৰি দিছোঁ। এইখিনি মই এতিয়া ভালদৰে মিলাই ল'ম। আৰু এই তৰকাৰীখন বনাবৰ কাৰণে দালিটো আপোনালোকে নিজৰ হিচাপ অনুসৰি ল'ব পাৰে, আৰু সেইটো হিচাপতে মানে নিমখ, হালধি পাউডাৰ, জলকীয়া গুড়িবোৰ এড কৰি দিব। আৰু মই এইখিনি এতিয়া ভালদৰে মোৰ মিহলি হৈ গ'ল। এতিয়া মই দালিৰ এই পেষ্টটো ঢাকি পেলাই 1/2 ঘণ্টামানৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম। আৰু যেতিয়ালৈকে দালিখিনি ৰেষ্ট কৰে, তেতিয়ালৈকে আমি ইয়াৰ কাৰীটো ৰেডি কৰি লওঁ। কাৰীটোৰ কাৰণে মই 3টা বিলাহী লৈ লৈছোঁ। বিলাহীকেইটা মোৰ এটা অকণমান সৰু চাইজৰ, 2টা মিডিয়াম চাইজৰ হয়। আৰু 1 ইঞ্চি আদা লৈ লৈছোঁ, আৰু 3টা কেঁচা জলকীয়া লৈ লৈছোঁ। আৰু মই ইয়াত 2 চামুচ বগা সৰিয়হৰ পাউডাৰটো লৈছোঁ। ইয়াৰ জেগাত আপোনালোকে ক'লা সৰিয়হটোও ল'ব পাৰে, যোনটো নৰ্মেল আমাৰ সৰিয়হ হয়। সেই সৰিয়হটো যদি সৰিয়হটো লয়, তেতিয়াহ'লে 1/2 ঘণ্টামানৰ আগত সৰিয়হখিনি ভিজাই পেলাই থৈ দিব, তেতিয়া পিচিবলৈ সহজ হ'ব। আৰু আনফালে মই বিলাহীকেইটা, জলকীয়াটো আৰু আদাখিনি মিহি মিহিকৈ কাটি ল'ম এটা মিক্সাৰ জাৰত, যাতে আদাখিনি মিহি মিহিকৈ কাটি ল'লে অকণমান পিচিবলৈ সুবিধা হয়, মানে বিলাহীৰ লগত সোনকালে পিছা যায়। আৰু তাৰ কাৰণে মই কাটি লৈছোঁ মিহি মিহিকৈ। মই আজিৰ এই ৰেচিপিটো নহৰু আৰু পিঁয়াজ নিদিয়াকৈ বনাইছোঁ। যদি আপোনালোকে নহৰু পিঁয়াজ দিব বিচাৰে, তেতিয়াহ'লে ইয়াত 2টা পিঁয়াজো দি দিব পাৰে। আৰু মোৰ টমাটৰ পেষ্টটো ৰেডি হৈ গ'ল। এইটো মই মিক্সাৰত পিচি ল'লোঁ। আনফালে মই যোনখিনি সৰিয়হ লৈছিলোঁ, বগা সৰিয়হ 2 চামুচ সৰিয়হ লৈছিলোঁ, সেই সৰিয়হটো মই এটা ডাঙৰ বাচনলৈ ট্ৰান্সফাৰ কৰি ল'লোঁ। তাত মই 1/2 চামুচ নিমখ, 1/2 চামুচ হালধি পাউডাৰ আৰু 1/2 চামুচ জলকীয়া গুড়ি, 1/2 চামুচ ধনিয়া পাউডাৰ দি পেলাই মই এইখিনি মিলাই ল'ম ভালদৰে। আৰু এইখিনি ভালদৰে মিহলি হৈ যোৱাৰ পিছত মই ইয়াত অকণমান পানী এড কৰি দিম। আপোনালোকে যদি নহৰু পিঁয়াজ খাব বিচাৰে, তেতিয়াহ'লে ইয়াত আদা নহৰু পেষ্ট অকণমানো এড কৰি দিব, 1/2 চামুচমান, তেতিয়া আৰু বেছি ভাল লাগিব। আজি এই ৰেচিপিটোত মই আদা নহৰু ব্যৱহাৰ নকৰোঁ, সেইকাৰণে মই মানে নহৰু আৰু পিঁয়াজ নিদিয়াকৈ মই ৰেচিপিটো বনাম। এতিয়া মই সৰিয়হখিনিত 2-3 চামুচমান পানী এড কৰি পেলাই এটা পাতল বেটাৰ বনাই ল'লোঁ। সেইখিনিও মই ছাইড কৰি থৈ দিম। আনফালে এখন টাৱা মই গৰম কৰি লৈছোঁ। টাৱাখন ভালদৰে গৰম হৈ যোৱাৰ পিছত ইয়াত 1 চামুচ তেল দি দিছোঁ। মই তেলটো ৰিফাইন তেলেই দিছোঁ, আপোনালোকে মিঠাতেলো দিব পাৰে। তেলখিনি দি পেলাই মই গোটেই টাৱাখনতে মানে তেলখিনি মিলাই দিম। আৰু যদি নন ষ্টিকৰ টাৱা হয়, তেতিয়াহ'লে তেল দিব নালাগে। মোৰ টাৱাখন আইৰণৰ হয়, সেইকাৰণে মই তেলৰ ব্যৱহাৰ কৰিছোঁ। আৰু আইৰণৰ টাৱাত বনালে বেছিয়ে ভাল হয় এই ৰেচিপিটো। এতিয়া মই যোনখিনি মানে মচুৰ দালি ভিজাই পেলাই পিচি থৈ দিছিলোঁ নহয়, সেই মচুৰ দালিখিনি এবাৰ মিলাই ল'ম। আৰু মোৰ মচুৰ দালিখিনি অকণমান মানে টাইটৰ নিচিনা হৈ গ'ল। তাত মই 2 চামুচ পানী এড কৰি পেলাই অকণমান ঢিলা কৰি লৈছিলোঁ। এতিয়া মই এইখিনি এটা চিল্লা নিচিনাকৈ বনাই ল'ম। চিল্লা মানে পানী পিঠাৰ দৰে বনাই ল'ম। আৰু গোটেই বেটাৰখিনি এড কৰি দিম। এড কৰি যদি আপোনালোকৰ বেটাৰ বেছি হয়, তেতিয়াহ'লে 2-3টা কৰি ল'ব। মোৰ এবাৰতে হৈ গৈছে। এইখিনি দি লৈ পেলাই মানে এইটো একদম বহুত বেছি পাতল কৰি দিব নালাগে, ডাঠেই কৰিব লাগে, মানে যেনেকৈ আমি পৰঠা জোখত কৰোঁ নহয়, তেনেকুৱাই কৰিব লাগে, তেতিয়াহে মানে এই ৰেচিপিটো খাবলৈ ভাল লাগে। এতিয়া একদম গোটেই টাৱাখনতে এইটো মিলাই ল'ম। আৰু এইটো উল্টাবলৈও মানে সহজ, কেতিয়াও লাগি নধৰে। একেবাৰে সহজতে এই চিল্লাটো বনাব পাৰি, যেনেকৈ আমাৰ বেচনৰ চিল্লা হয় নহয়, ঠিক তেনেকুৱাই হয়। আৰু বনাবলৈ একেবাৰে সহজ। খালি এটাই পাৰ্থক্য, ইয়াত বেচনৰ চিল্লাটো আমি পাতলকৈ বনাওঁ, আৰু এই চিল্লাটো অকণমান ডাঠকৈ বনাওঁ। অকণমান মানে ডাঠ মানে ভালকৈ ডাঠকৈ বনাওঁ, আৰু যেনেকৈ আমি পৰঠাৰ জোখত বনাওঁ। আৰু চিল্লাটো বনাই পেলাই এইটো ওপৰৰ পৰা ঢাকি দিব লাগে। ঢাকি দিয়াৰ পিছত 2 মিনিট নালাগে, 1-1.5 মিনিটমানৰ পিছত এনেকৈ চাব হাতেদি, দেখিলেই গম পাই যাব, মানে ওপৰটো যেতিয়া ড্ৰাই হৈ যাব, তেতিয়া এইটো উল্টাই দিব লাগে। আৰু উল্টাই দিয়াৰ পিছতে মানে হৈ যায়। উল্টাই পেলাইও এইটো 1 মিনিটমানৰ কাৰণে এনেকৈ ঢাকি পেলাই থৈ দিব লাগে। মানে টোটেল 2 বা 3 মিনিটৰ ভিতৰত এই চিল্লাটো ৰেডি হৈ যায়। মই টাইমটো চোৱা নাছিলোঁ সঠিককৈ, সেইকাৰণে মই 2 মিনিট লাগিল নে 3 মিনিট লাগিল মই ক'ব পৰা নাই। 2-3 মিনিটত হৈ যায়, একদম মানে বহুত ধুনীয়াকৈ হৈ যায়। আৰু এয়া চাওক, মোৰ চিল্লাটো হৈ গ'ল। চিল্লাটো হৈ যোৱাৰ পিছত এইটো আমি এনেকৈ ভাঁজ লগাই দিম।
যেনেকৈ আমি তিল পিঠা ভাজ লগাওঁ বা ধোচা ভাজ লগাওঁ তেনেকৈ এইটো ভাজ লগাই ল'ম আৰু একেবাৰে সহজতে হৈ যায় আৰু ভাঙি গ'লেও অকণমান কোনো কথা নাই, এইটো আমি কাটিবই লাগিব। আৰু এই চিল্লাটো বনাবলৈ মই গেছৰ ফ্লেমটো ল' টু মিডিয়াম ৰাখিছিলোঁ। ল' টু মিডিয়াম ফ্লেমতে এইটো 2 পৰা 3 মিনিটৰ ভিতৰত ৰেডি হৈ যায়। আনফালে মই এতিয়া এটা কেৰাহীত 2 চামুচ তেল গৰম কৰি লৈছোঁ। তেলটো একদম ভালদৰে গৰম হৈ যোৱাৰ পিছত ইয়াত মই আধা চামুচ জিৰা এড কৰি দিছোঁ। জিৰাটো ফ্ৰাই হৈ যোৱাৰ লগতে মই ইয়াত এড কৰিছোঁ 2টা শুকান জলকীয়া আৰু এটা তেজপাত এড কৰি দিছোঁ। এইখিনিও মই অকণমান সময়ৰ কাৰণে মানে 10-20 ছেকেণ্ডমানৰ কাৰণে ফ্ৰাই কৰি ল'ম। তাৰপিছত যোনটো মই টমাটৰ পেষ্ট বনাই থৈছিলোঁ নহয় সেইটো এড কৰি দিছোঁ। আপোনালোকে যদি নহৰু পিঁয়াজ খায় তেতিয়াহ'লে ইয়াত প্ৰথমতে পিঁয়াজ এটা সৰু সৰুকৈ কাটি পেলাই সেইটো এড কৰি দিব, যদি টমাটৰ পেষ্টটোত পিঁয়াজ এড কৰা নাই। পিঁয়াজৰ কালাৰটো চেঞ্জ হোৱাৰ লগতে তাত এড কৰিব আদা নহৰুৰ পেষ্ট আধা চামুচমান। মই যিহেতু পিঁয়াজ নহৰু এড কৰা নাই, পিঁয়াজ আৰু আদা নহৰু এড নকৰোঁৱে, সেইকাৰণে মই বিলাহীখিনিকে মই ভালদৰে সিজিবলৈ দিম আৰু ল' ফ্লেমতে সিজাই আছোঁ। আৰু বিলাহীখিনি সিজে মানে মই চিল্লাটো কাটি লওঁ। এই চিল্লাটো কাটিবলৈ মই আধা ইঞ্চিমান দূৰত্বত এনেকৈ ডাঙৰ মানে এইটো চেপতে কাটিছোঁ আৰু দেখিবলৈ এনেকৈ কাটিলে অকণমান ভাল লাগে। আপোনালোকে বেলেগ কিবা ডিজাইনত কাটিব বিচাৰিলে তেনেকৈও কাটিব পাৰে। মচুৰ দালিৰ এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰি চাব, আপোনাৰ ঘৰৰ সকলোৱে ভাল পাব। এইটো 100% গেৰাণ্টি হয়। ইয়াৰ সোৱাদটো প্ৰায় নন ভেজৰ সোৱাদৰ সৈতে একেই হয়, কাৰণ মইতো নাখাওঁ কিন্তু মই নাজানো নন ভেজৰ সোৱাদটো, কিন্তু যিসকলে খাইছে মই যাক বনাই পেলাই খুৱাইছোঁ তেওঁলোকে মোক কৈছে মানে বহুতেই টেষ্টি হয়। এবাৰ ঘৰত ট্ৰাই কৰি চাব। আৰু এয়া চাওক মোৰ বিলাহীখিনিও হৈ গ'ল। ইয়াত বিলাহীখিনি যেতিয়া ভালদৰে সিজি গ'ল, সিজি যোৱাৰ পিছত মই ইয়াত যোনটো সৰিয়হৰ বেটাৰ বনাই থৈছিলোঁ সেইটো এড কৰি দিলোঁ, কিন্তু সেই ক্লিপটো কিবা কাৰণত ডিলিট হৈ গ'ল। বেটাৰ থকা বাতিটোত মই অকণমান পানী এড কৰি পেলাই 1 চামুচমান পানী এড কৰি পেলাই মানে বেটাৰখিনি বৰবাদ নোযোৱাকৈ মই সেইখিনিও এড কৰি দিছোঁ। ভালদৰে মিলাই ল'ম। মিলাই লৈ পেলাই ঢাকি পেলাই মই এইটো এতিয়া 1 মিনিটমানৰ কাৰণে আকৌ সিজিবলৈ দিম। মানে সৰিয়হখিনিও কেঁচা হৈ আছে ন, সেই কেঁচা সৰিয়হটো অকণমান যাতে মানে কেঁচা সৰিয়হ অকণমান তিতা ভাৱ এটা থাকে নহয়, সেইটো নাইকিয়া হৈ যায়, সিমান দেৰিলৈকে মই এইটো ফ্ৰাই কৰি ল'ম। আৰু সৰিয়হখিনিত আমাৰ চব মছলা দিয়াই আছিলে, তাৰ কাৰণে মই ইয়াত একো মছলা ব্যৱহাৰ কৰা নাই বেলেগকৈ। আৰু যেতিয়া আমাৰ সৰিয়হখিনি সিজি গ'ল, মানে বিলাহীখিনিৰ লগত ভালদৰে সিজি গ'ল, তেল এৰিবলৈ লাগিলে আৰু 1 মিনিটমানৰ পিছত মই ইয়াত পানী এড কৰি দিছোঁ। যোনটো মিক্সাৰ জাৰত মই মানে সৰিয়হখিনি পিচিছিলোঁ সেইটো জাৰতে মই পানী লৈ পেলাই 1.5 গিলাচ পানী এড কৰি দিছোঁ। পানীৰ পৰিমাণটো আপোনালোকে নিজৰ হিচাপ অনুসৰি দিব পাৰে, আৰু পানী অকণমান সৰহকৈ দিব, কাৰণ এইটো আমি সিজাব লাগিব অলপ দেৰি কাৰণে, তেতিয়াহে মানে ইয়াৰ টেষ্টটো ভালকৈ আহিব। আৰু যেতিয়া এইখিনি এটা উতল আহিবলৈ ল'লে নহয়, উতল আহোঁতে মই যোনখিনি চিল্লাটো মানে দালিৰ চিল্লাটো বনাই থৈছিলোঁ কাটি থৈছিলোঁ সেইটোও এড কৰি দিলোঁ এপিচ এপিচকৈ। আৰু এতিয়া মই গোটেই তৰকাৰীখন এবাৰ ভালদৰে মিলাই ল'ম। মিলাই লোৱাৰ পিছত মই 1 চামুচ ইয়াত গৰম মছলা এড কৰি দিছোঁ। গৰম মছলাৰ জেগাত আপোনালোকে অন্য কিবা মছলাও এড কৰিব পাৰে, মানে কিটচেন কিং মছলা এড কৰিব পাৰে, মিট মছলা এড কৰিব পাৰে। আৰু মই গৰম মছলা এড কৰি পেলাই এইখিনি মই ভালদৰে এবাৰ আকৌ মিলাই ল'ম। মিলাই লোৱাৰ পিছত মই এইখিনি ঢাকি পেলাই এতিয়া 5 মিনিটমানৰ কাৰণে একদম ল' ফ্লেমত সিজিবলৈ দিম আৰু এয়া চাওক 5 মিনিট হৈ গ'ল ল' ফ্লেমত মই এইখিনি ঢাকি পেলাই সিজোৱা। এতিয়া মই এবাৰ মিলাই ল'ম। মিলাই লৈ পেলাই ইয়াত মই ধনিয়া পাতো এড কৰি দিছোঁ, মানে দেখিবলৈ ভাল লগাৰ কাৰণে। ধনিয়া পাতৰ জেগাত আপোনালোকে কচুৰি মেথিও এড কৰিব পাৰে, তেতিয়াও ভাল লাগে। আৰু এয়া চাওক আমাৰ চব্জিখন ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ছাৰ্ভ কৰি ল'ম। আপুনি এই চব্জিটো ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে, দুপৰীয়াও খাব পাৰে, ৰাতিও খাব পাৰে, সকলো টাইমতে খাব পাৰে। বিৰাটেই ধুনীয়া এটা ৰেচিপি হয়। আপোনালোকক আজিৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈও পাই থাকিবৰ কাৰণে। আৰু এতিয়া এই চব্জিটোৰ ওপৰত মই অকণমান ধনিয়া পাত এড কৰি দিছোঁ, দেখিবলৈ ধুনীয়া লাগে এনেকুৱা এড কৰিলে। এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব, বহুতেই ধুনীয়া এটা ৰেচিপি। যেতিয়া আপুনি বনাব আপোনাৰ ঘৰৰ সকলোৱে ভাল পাব, আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ দিৱানা হৈ যাব, আৰু আপোনাৰ পড়োশী আপোনাৰ পৰা এই ৰেচিপিটো খুজি লৈ যাব। ইমানেই ধুনীয়া এটা ৰেচিপি, এইটো মোৰ গেৰাণ্টি হয়। আৰু যদি ঘৰত ট্ৰাই কৰাৰ পিছত আপোনাৰ পচন্দ নহয় ৰেচিপিটো, তেতিয়াহ'লে ভিডিঅ'টো ডিছলাইক কৰি দিব, লগতে কমেণ্টত জনায়ো দিব।